এই পানীৰ উলিয়াবৰ কাৰণে পানীৰ মান উলিয়াবৰ কাৰণে লেমডা m নট পানী যে উলিয়াম তাৰ কাৰণে সমীকৰণটো কেনেকৈ লিখিম লেমডা h প্লাস লেমডা OH মাইনাস এটো কুইক ইলেক্ট্ৰোলাইট মৃদু বিদ্যুৎ বিশ্লেষ্য গ্ৰাফৰ পৰা কি উলিয়াব নোৱাৰো এই গ্ৰাফটো দেখিছা তোমালোকে এটো গ্ৰাফ দেখিছা গ্ৰাফটো মৃদু বিদ্যুৎ বিশ্লেষণ এনেকুৱা হয় লেমডা m √c এই গ্ৰাফটো মৃদু বিদ্যুৎ বিশ্লেষণ মগৰ কৰিবা মানে লেমডা m নটৰ মান উলিয়াব নোৱাৰো এই গ্ৰাফটোৰ পৰা কিয় উলিয়াব নোৱাৰো তাৰ গ্ৰাফটো কোনোদিনে যায় কি নহব এডালত লগ নালাগিব এডালত যেহেতু লগ নালাগিব গ্ৰাফটো আহি এডালত লগ নালাগিব গতিকে লেমডা m নটৰ মান উলিয়াব নোৱাৰো তাৰ কাৰণে মৃদু বিদ্যুৎ বিশ্লেষ্য কাৰণে কিন্তু তীব্ৰ বিদ্যুৎ বিশ্লেষ্য হলে কেনেকুৱা হয় এডালত লগ লাগি যায় জানি না যায় এডালত লগ লাগি যায় গতিকে আমি কি উলিয়াব পাৰো লেমডা m নটৰ মান উলিয়াব আৰু কিন্তু মৃদুৰ আমি গ্ৰাফডালৰ পৰা লেমডা m নটৰ মান উলিয়াব নোৱাৰো সেই কাৰণে আমি কি কৰিম তিনটা আমি এই লেমডা m নটৰ মান তিনটা লম সোডিয়াম হাইড্রোক্সাইড ধৰা এইটো লেমডা সোডিয়াম প্লাস লেমডা OH মাইনাস ঠিক তেনেকৈ লম লেমডা m নট তোমার কি লম HCl লম লেমডা H প্লাস লেমডা Cl মাইনাস ঠিক তেনেকৈ লম তোমার লেমডা m নট NaCl লম কি হ'ব লেমডা Na প্লাস লেমডা Cl নট মাইনাস এই তিনটা সমীকরণ হল এই তিনটা আমি কিন্তু ধৰি ল'ব লাগিব নিজে পৰীক্ষাত আহিলে এটো অন্তত আহিলে তোমালোকে পাৰিবা এতিয়া এনেকুৱা অলপমান সহজে দিব কমনে দিব এইটো তোমালোকে কিতাপ কৰি দিয়াও নাই মই কৰি দিওঁ আৰু এটা কিন্তু কৰি দি আছে বেলেগ এটা কৰি দি আছে এতিয়া এটো কৰিব লাগিলে আমি কি কৰিম এটা ইয়াৰ পৰা কৰিব লাগে আমি কি কৰিম 1 নম্বৰ প্লাস 2 নম্বৰ কৰিম 1 নম্বৰ 2 নম্বৰ যোগ কৰিম মাইনাস 3 নম্বৰ বিয়োগ কৰিম এটো 3 নম্বৰ বিয়োগ কৰিম চাবা এটা 1 নম্বৰৰ পৰা 3 নম্বৰ বিয়োগ কৰিলে কি কাটা যাব সোডিয়াম কাটা যাব 1 নম্বৰৰ পৰা যদি 3 নম্বৰ বিয়োগ কৰা সোডিয়াম মানে যাব না যাব 1 নম্বৰৰ পৰা 3 নম্বৰ বিয়োগ কৰিলে কি কাটা যাব সোডিয়াম কাটা যাব তাৰপিছত 2 নম্বৰৰ পৰা 3 নম্বৰ বিয়োগ কৰিলে কি কাটা যাব কি যাব ক্লোরিন ৰৈ গল কি ৰৈ গল এটো ৰৈ গল আৰু এটো ৰৈ গল তোমাক কি উলিয়াব দিছিল এটো প্লাস এটো দিছিল না তাহলে কি ইকুয়েশন পাই যাবা এটো করলে কি পাবা তুমি ল্যামডা m নট ইজ ইকুয়াল টু ল্যামডা h প্লাস ল্যামডা OH মাইনাস তোমার যেটো সমীকরণ আছে হেতু ভ্যালু পাই যাবা যেটো সমীকরণ আছে হেতু ভ্যালু পাই যাবা এটা ইয়ার ভ্যালু কিটা লাগিব মাত্র তিনটা ইয়ার মান কিটা লাগিব মান কিটা কিতাপত এখন তালিকা দিয়া আছে তাতে পাব কিতাপৰ তালিকাখনৰ পৰা ইয়াৰ মান দিয়া আছে ইয়াৰ মান দিয়া আছে যোগ কৰি লব কিতাপৰ তালিকাখনত ইয়াৰ মান দিয়া আছে ইয়াৰ মান দিয়া আছে যোগ কৰি লব ইয়াৰ মান দিয়া আছে ইয়াৰ মান দিয়া আছে দুটা মান যোগ কৰি লবা লৈ তিনিটা ভ্যালু 1 আৰু 2 যোগ কৰিবা কৰি এই যোগফলৰ পৰা কি কৰিবা 3 নম্বৰ বিয়োগ কৰি দিবা বিয়োগ কৰি দিয়াৰ লগে লগে এই ৰিজাল্ট আহি যাব ভ্যালুটো ইয়া একে তোমালোক কৰি উলিয়াব লাগিব ল্যামডা m নটৰ মান লৈ ল্যামডা m নটৰ মান লৈ
পানী বা অন্য তেনে মৃদু বিদ্যুৎ বিশ্লেষণ মলাৰ পৰিবাহিতাৰ মান নিৰ্ণয় কৰিব পাৰোঁ। অন্য তেনে বিদ্যুৎ বিশ্লেষণ অসীম লঘুতাত মলাৰ পৰিবাহিতাৰ মান নিৰ্ণয় কৰিব পাৰোঁ বা লেমডা এম নটৰ মান নিৰ্ণয় কৰিব পাৰোঁ। এই কোৱেশ্যনটো চোৱা, পানী একবিধ মৃদু বিদ্যুৎ বিশ্লেষণ মানে উইক ইলেক্ট্ৰোলাইট। এতিয়া পানী বা তেনেকুৱা মৃদু বিদ্যুৎ বিশ্লেষণ অসীম লঘুতাত মলাৰ পৰিবাহিতা কেনেদৰে নিৰ্ণয় কৰিবা এইটো কোৱেশ্যন। আমি কি কৰিব লাগিব লিখি লোৱা, তিনিটা উপযুক্ত তীব্ৰ বিদ্যুৎ বিশ্লেষণ। এতিয়া তোমালোকে কি লিখিলা এইটো পোলাৰ্ছ পোলাৰ্ছ স্মক এইটো কৰিলা। এইটো কি বুলি পালা যে কোনো এটা বিদ্যুৎ বিশ্লেষণ ষ্ট্ৰং হ'ব লাগিব। ষ্ট্ৰং ইয়াৰ মলাৰ পৰিবাহিতা এই ষ্ট্ৰং বিদ্যুৎ বিশ্লেষণটো ধৰা NaCl। এতিয়া NaCl মলাৰ পৰিবাহিতা কি বুলি কৰিলা, সিহঁতৰ আয়ন কেইটা NaCl লিমিটিং মানে অসীম লঘুতাত মলাৰ পৰিবাহিতা NaCl অসীম লঘুতাত মলাৰ পৰিবাহিতাৰ মান কি বুলি কৰিলা যে কেটায়ন আৰু এনায়নৰ পৰিবাহিতাৰ যোগফলৰ সমান। কেটায়ন আৰু এনায়নৰ পৰিবাহিতাৰ যোগফলৰ সমান বুলি কৰিলা। নট লিখিলা তোমালোকে কিয় কেটায়ন আৰু এনায়নৰ পৰিবাহিতাৰ যোগফলৰ সমান হ'ব? যেতিয়া আমি অতিমাত্ৰা লঘু কৰিম, বহুত পানী দিম, ভলিউম যেতিয়া বহুত বেছি হৈ যাব, অতিমাত্ৰা যেতিয়া লঘু কৰিম, ভলিউম যেতিয়া বহুত বেছি হ'ব, তেতিয়া কেটায়ন আৰু এনায়ন কি হ'ব? কেটায়ন আৰু এনায়নৰ দূৰত্ব বহুত বাঢ়ি যাব। যেনে সোডিয়াম প্লাছ আয়ন আৰু ক্লোৰিন মাইনাছ আয়নৰ দূৰত্ব বহুত বাঢ়ি যাব। দূৰত্ব যেতিয়া বহুত বাঢ়ি যাব, তেতিয়া কেটায়নৰ যিটো মুভমেণ্ট তাক কোনে বাধা দিব নোৱাৰিব। কেটায়নে যেতিয়া গতি কৰিব হেৰিফালে কেথডৰ ফালে, তেতিয়া যদি আয়নবিলাক ওচৰা ওচৰিকে থাকে, তেতিয়া এনায়নে কেটায়নৰ গতিক কি কৰিব? বাধা দিব নিদিব। কিন্তু যেতিয়া ভলিউমটো বহুত ডাঙৰ হ'ব, পানী যেতিয়া বহুত বেছিকৈ দিম, লঘু যেতিয়া কৰিম, তেতিয়া কেটায়ন আৰু এনায়ন কি হ'ব? বহুত দূৰত থাকি যাব। দূৰত থকাৰ লগে লগে কেটায়নৰ গতিক কেটায়নে ধৰা কেথডৰ ফালে গতি কৰিব, হয়তো মাইনাছ কেথড, এইটো মাইনাছ কেথড। কেথডৰ ফালে যেতিয়া কেটায়নে গতি কৰিব, এনায়নে কি কৰিব নোৱাৰিব? বাধা দিব নোৱাৰিব। এনায়নে যেতিয়া কেটায়নৰ গতিক বাধা দিব নোৱাৰিব, ই সম্পূৰ্ণ স্বাধীনভাৱে কি কৰিব? কেথডৰ ফালে গতি কৰিব। আকৌ এনায়নেও কি কৰিব? এনায়নে কি কৰিব? এনডৰ ফালে কি কৰিব? স্বাধীনভাৱে গতি কৰিব। অৰ্থাৎ ইহঁতৰ গতি কি হৈ পৰিব? স্বাধীন। যেতিয়া অত্যন্ত বেছি ভলিউমত এই কেটায়নৰ এনায়নৰ মুভমেণ্টটো কি হৈ পৰিব? গতি কি হৈ পৰিব? মোচন কি হৈ পৰিব? স্বাধীন হৈ পৰিব। আৰু এই স্বাধীন মুভমেণ্টটোক কোনে দিছে? পোলাৰ্ছ এটা সূত্ৰ হিচাপে দিছে। এইটোকে আমি কি বুলি কওঁ? পোলাৰ্ছৰ ল বুলি কওঁ।